আজি মাঘ বিহু আৰু মাঘ বিহুৰ পুৱাতে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত আছোঁ। মই প্ৰথমে ইয়াৰ যি পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে আজি প্ৰতিজন অসমীয়াই আজি উদযাপন কৰিব ভোগৰ উৎসৱ ভোগালী বিহু। প্ৰতি বছৰে নিজৰ পৰিয়ালৰ পৰা বহু দূৰ আঁতৰি থাকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তু সুৰক্ষাৰ ক্ষেত্ৰত দিনে নিশাই কৰ্তব্য পালন কৰি অহা কাজিৰঙাৰ এইসকল অত্যন্ত প্ৰহৰীখ্যাত বনকৰ্মীয়েও কৰ্তব্যৰ সমান্তৰালকৈ আজি আয়োজন কৰিছে ভোগালী বিহু আৰু বিহুৰ দিনটো নিজৰ ঘৰখন বাদ দি কৰ্তব্য নিয়োজিত এইসকল আচলতে প্ৰকৃততে কাজিৰঙাৰ প্ৰকৃত যোদ্ধা বুলি ক'ব লাগিব। নিজ কৰ্তব্যৰ বাবে হেঁপাহৰ ভোগালীক ত্যাগ কৰি একেলগ হৈ ইয়াতে আনন্দ কৰা দেখা পোৱা গৈছে কাজিৰঙাৰ বনকৰ্মীসকলে। আৰু পৰিয়ালবৰ্গ বা সমজুৱাকৈ ভোগালীৰ আনন্দ উল্লাস তেওঁলোকে কৰাৰ হেঁপাহ থাকিলেও কিন্তু তেওঁলোকে কৰ্তব্যৰ খাতিৰত তেওঁলোক যাব পৰা নাই। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সকলোৱে আচলতে বিহু গীত গাই তেওঁলোকে উদযাপন কৰিছে। আমি কিছু বিহুৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিম। কাষলৈ আহিবা কুমলীয়া অন্তৰখন লাহে লাহে জুমি চাবা কুমলীয়া অন্তৰখন লাহে লাহে জুমি চাবা কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা দেহৰ বৰণ ৰমচঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা। আজি মাঘ বিহুৰ দিনটোত আপোনালোকে একেলগ হৈ ইয়াতে যি মাঘ বিহু উদযাপন কৰিছে কি ক'ব বিচাৰিব? আজিৰ দিনটোত আপোনালোকে কৰ্তব্যত নিয়োজিত হৈ আছে, তাৰ সমান্তৰালকৈ বিহু উদযাপন কৰিছে। হয়, আপোনালোকৰ সংবাদ সহায়তে আমি সমূহ অসমবাসীলৈ মাঘৰ বিহুৰ ওলগ যাচিছোঁ। আৰু লগতে আমাৰ কৰ্মৰত যিমান ভাই বন্ধু আছে সকলোকে আমাৰ ফালৰ পৰা আমি ভোগালী বিহুৰ ওলগ যাচিছোঁ। কাৰণ আমি আছোঁ কৰ্মক্ষেত্ৰত, আমি বহুত দূৰণিৰ পৰা আহি পিনি আমি নিজৰ কৰ্মক্ষেত্ৰত কাজিৰঙাখন বচাবৰ কাৰণে আমি প্ৰতিটো সময়তে আমি আহিছোঁ। তাৰ মাজতে আমি ঘৰলৈ মনত পৰে যদিও আমি এতিয়াতো কৰ্মক্ষেত্ৰত এৰি থৈ যাব নোৱাৰোঁ। কাৰণ দুষ্কৃতিকাৰী বা অনেক ধৰণৰ কুটাঘাতৰ আমাৰ প্ৰভাৱ পৰিব পাৰে। সেইটো কাৰণে আমাৰ কটকটীয়া ব্যৱস্থা থৈ দি আজি আমি মানে নিজৰ কৰ্মৰতত আছোঁ। এইকেইটা দিনতে আচলতে বন্যজন্তুৰ প্ৰতি চোৰাং চিকাৰী অধিক তীক্ষ্ণ নজৰ ৰাখে বা পূৰ্বতে দেখা পোৱা যায় এইকেইটা দিনতে তেওঁলোকে টাৰ্গেট কৰি লয়। কৰ্তব্য দুগুণে বাঢ়িছে, তাৰ মাজতে বিহু উদযাপন কি ক'ব? এইকেইটা দিনতে অলপমান মানে চিকাৰীবিলাকৰ অলপমান উৎপাত বেছি হয়। সেইটো কাৰণে আমি বিহু বুলি আৰু ঘৰত আৰু যাব নোৱাৰোঁ। আমি নিজৰ কৰ্তব্যটো নিজে পালন কৰোঁ আৰু কাজিৰঙাৰ বিষয়ে দুখ লাগে কেতিয়াবা? দুখটো লাগিবই আৰু অন্তত কি কয় ঘৰত আৰু জনাই দিওঁ আৰু যাব নোৱাৰোঁ আৰু তেনেকৈ চিষ্টেমত থাকে আৰু। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? যিহেতু আজি বিহুৰ দিনটো নিজৰ পৰিয়ালটোৰ পৰা আঁতৰি আজি কাজিৰঙাৰ বননিত আপোনালোকে এতিয়া কৰ্তব্যত আছে, কি ক'ব? সৰ্বপ্ৰথমে মই আপোনালোকৰ সংবাদ মাধ্যমৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু মোৰ কাজিৰঙা কৰ্মৰত সকলো ভাই বন্ধুসকলৰ মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। হয়, বেয়া লাগে বছৰেকৰ ভোগালী বিহুটিত ঘৰলৈ সকলোৱে যাবলৈ মন যায়। হ'লেও মানে আমি কি হয় ডিউটিৰ আমাৰ এইকেইদিনত মানে অলপ সুযোগ থাকে, মানে কি সোমোৱাৰ সুযোগ থাকে। সেইকাৰণে আমি মানে কি কৰ্তব্যটো অধিক কাঢ়া কৰিব লগা হয়। তাৰ ফলত মানে আমি ভাই বন্ধুসকলে মিলি আমি ইয়াতে অনুষ্টুপীয়াকৈ অকণমান বিহুটো পালন কৰিবই লাগিব। আমি কৰ্মক্ষেত্ৰতে আজৰি কৰি আৰু আমি তাৰপিছত অকণমান আমি কৰোঁ আৰু মানে উদযাপন কৰোঁ। ঘৰলৈ মনত পৰিছেনে? ঘৰলৈ মনত পৰে, এইটো কাৰণ নপৰিব। বিহুৰ দিনত পিঠা পনা খাবলৈ, মেজি জ্বলাবলৈ তো সকলোৰে মনত পৰিব। নিশ্চয়কৈ। আচলতে এইসকল হৈছে কাজিৰঙাৰ প্ৰকৃত যোদ্ধা। আমি আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বন্যজন্তু সুৰক্ষাৰ স্বাৰ্থতে আপোনালোকে যাব নোৱাৰে। এইটো এটা পৰিয়াল বুলি ভাবি আপোনালোকে দায়িত্ব পালন কৰিছে বা বিহু উদযাপন কৰিছে। হয়, আমাৰ যিমান অসমৰ প্ৰতিটো চুকে কোণে আমাৰ ইয়াত মানে ভাই বন্ধুসকল আছে। আমি তেওঁলোককে আমি নিজৰ আজি আমি যিটো ভোগালী বিহুৰ উপলক্ষে আমি যিমানটো মানে কিবা কৈছোঁ, আমি তেওঁলোককে আমি ভাই বন্ধু হিচাপে আমি ইজনে সিজনক মানে আমাৰ অসমীয়াৰ যিটো পৰম্পৰাগত প্ৰতিটো অনুষ্ঠানে আমি মানে তেওঁলোককে আদৰি পিনি আমি কামবোৰ সুকলমে কৰি যাবলৈ আশ্বাস। নিশ্চয়কৈ মই এইখিনি মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আজি এই পুৱাৰ ভাগতে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দেখুৱালোঁ মাঘ বিহুৰ পোনপটীয়া পৰিৱেশ।